নমস্কাৰ মই জ্যোতিষী মিণ্টু শৰ্মা আজি অম্বুবাচীৰ ওপৰত অকমান সৰু কৰি ভিডিঅ' এটা বনাম বুলি ভাবিছোঁ আৰু আহিছোঁ আপোনালোকে ভিডিঅ'টো আঁকোৱালি ল'ব বুলি মই অধীৰ আগ্ৰহেৰে বাট চাই ৰ'ম। অম্বুবাচী আহিলে আপোনালোকে জানে প্ৰতি বছৰে আহাৰ মাহৰ 7 তাৰিখে অম্বুবাচী আমাৰ আৰম্ভ হয়, প্ৰবৃত্তি হয়। 22 জুন 7 আহাৰ শনিবাৰ ৰাতিপুৱা 8:35 আৰম্ভ হ'ব। সেইদিনা অম্বুবাচীৰ আৰম্ভ হোৱা সময়। অম্বুবাচী শেষ হ'ব যিটো নিবৃত্তি 25 জুন 10 আহাৰ মঙলবাৰ ৰাতি 8:56। তেতিয়ালৈ এখনিয়াত সময়ত আমাৰ অম্বুবাচী শেষ হ'ব। কিন্তু আমাৰ যিটো মন্দিৰৰ গেট খোলা গেট বন্ধটো আমাৰ শনিবাৰৰ পৰা হ'বই, কিন্তু মঙলবাৰে আমাৰ যিটো গেট অৰ্থাৎ গেট খুলিব লাগে মঙলবাৰে, কিন্তু ৰাতিটো আৰু ভগৱানৰ দৰ্জা খোলা নহয় বা সিদিনা নিবৃত্তি হ'লে আমি নোৱাৰিম পূজা পাঠ কৰিব। গতিকে আমি পূজা পাঠ কৰিম 26 তাৰিখে। 26 তাৰিখে আমি মন্দিৰৰ সমস্ত কাম বা গহয় দোৱা যি আমাৰ নিত্য কৰ্ম কৰিম। একেটা দিনটো এই অৰ্থাৎ আপোনাৰ শনিবাৰৰ পৰা মঙলবাৰলৈ মন্দিৰৰ গেট বন্ধ থাকিব বা সিদিনাৰ যিটো মাংগলিক কাম নিত্য কৰ্ম পূজা পাতি চববিলাক একেটা দিন বন্ধ থাকে। সেইটো মই ক'ব লগা নাই, আপোনালোকে জানে বা ইতিপূৰ্বৰ পৰা চলি আহিছে বা এনেকৈ চলিও যাব। গতিকে এনেকৈ মানি আছে, গতিকে আপোনালোকে এনেকৈ মানিয়ে থাকিব। কিন্তু কি জানেনে, একচুৱেলি শুভ কৰ্ম মানে কি হয়, পূজা পাতাল কিছু কাম একেটা দিনত কৰা নাযায়। হয়, দশ মহাবিদ্যা, আই ভগৱতী, মা কামাখ্যা, মা বগলা দেৱী, যেনেকুৱা ধৰণৰ 10 মহাবিদ্যা দেৱীৰ ৰজস্বলা হয় বুলি কয়। পৃথিৱী অলপমান অসুচ হৈ থকা বুলি কয়। তথাপিতো এই অসুচৰ সময়ত দেৱী যেতিয়া ৰজস্বলা হয়, আপোনালোকে এইটো নাভাবিব যে আমি আমাৰ মন্ত্ৰ জপ তপ এইবিলাকৰ পৰা আমি বিৰত হৈ যাম, এইবিলাকৰ পৰা আমি দূৰত গুচি যাম, একেটা দিন আমি অকণমান ৰিলেক্স হ'ম। নহয়, একেটা দিন পৃথিৱীত এটা শক্তিৰ উৎপন্ন হয়, এটা পজিটিভ শক্তি। যদি আপোনালোকে পাৰে দেৱীৰ পীঠ মন্দিৰত এবাৰ হ'লেও গৈ দেৱীৰ মন্ত্ৰ জপ কৰিব। আপোনালোকৰ নিজৰ যিবিলাক বীজ মন্ত্ৰ বা নিজে যিবিলাক মন্ত্ৰ ধ্যান কৰে জপ কৰে, পাৰিলে দেৱীৰ চৰণত যায় এবাৰ হ'লেও যদি আত্মাৰ পৰা আপোনালোকে জপ কৰে, যথেষ্ট মন্ত্ৰবোৰ পুনৰ ৰিফ্ৰেছ, আমি যেনেকৈ কম্পিউটাৰ ৰিফ্ৰেছ কৰোঁ, মন্ত্ৰবোৰ ৰিফ্ৰেছ হয়, মন্ত্ৰবোৰ পুনৰ শক্তিলৈ ৰূপান্তৰিত হয়। গতিকে আপোনালোকে এনেধৰণৰ যদি কাম কৰে বা পীঠত যায় বা এনেকৈ ধৰণে মন্ত্ৰবোৰ কিন্তু আপোনালোকে ৰিফ্ৰেছ কৰি আনিব পাৰে। আৰু যিসকল লোকে যাব নোৱাৰে, দূৰৰ পৰা চাই আছে অথচ মাক ভাল পায়, আপোনালোকে জানে দেৱীৰ ৰজস্বলা হৈছে, এই সময়টোত আমি কি কৰিম, এনেই বহি থাকিম নেকি? নহয়, এখনীয়া সময়টো কিন্তু কৰিবলগীয়া কাম বহুত আছে। কিন্তু কাৰণ আমি দেৱীক ভাল পাওঁ, দেৱী আমাক বৰ দিয়ে, দেৱী আমাক আমাৰ জীৱনত সুখ শান্তি সমৃদ্ধি বহুত কিবা কিবি দিয়ে। গতিকে এখনীয়া সময়ত কিন্তু আমাৰ কৰিবলগীয়া কাম বহুত থাকে। কিন্তু কেনেকৈ কৰিম, কি কৰিম? হয়, এই যিটো সময়ত এই 4টা দিনৰ ভিতৰত আপোনালোকে জানে যে পৃথিৱীত এটা শক্তিৰ উৎপন্ন হয়, যিটো পজিটিভ এনাৰ্জি, এনেকুৱা এটা শক্তি যিটো শক্তিয়ে আমাৰ জীৱনত চব কিছু কৰি দিব পাৰে। মাত্ৰ আমি দেৱীৰ নাম স্মৰণ কৰিব লাগে, দেৱীৰ নামত আমি জপ মন্ত্ৰ এবাৰ হ'লেও কৰিব লাগে। কিন্তু কেনেকৈ কৰিম? যিসকল লোকে পাৰে তেওঁলোকেতো দেৱীৰ পীঠত যাব, যিসকল লোকে নোৱাৰে তেওঁলোকে কি কৰিব? অথচ কিছুমানে নিৰুপায়, বহুত যন্ত্ৰণাত ভুগি আছে, বহুত কষ্ট খাই আছে, কিন্তু জীৱনত ছাকচেছ পোৱা নাই। তেওঁলোকৰতো খুব মন যায় দেৱীৰ কাৰণে এবাৰ হ'লেও স্মৰণ কৰিবলৈ, কিন্তু কেনেকৈ কৰিব মই কৈ দিছোঁ। অম্বুবাচী লগাৰ কিছু সময় আগত আপোনালোকে আপোনাৰ ঘৰৰ যিকোনো পবিত্ৰ জাগা এটাত এখন ধুনীয়া কৰি বস্ত্ৰ যিকোনো এখন আসনৰ ওপৰত পাৰি ল'ব। পাৰিলে আসনৰ তলত অকণমান কলপাত নহ'লে যিকোনো এডাল বা এডাল সূতা, যিকোনো বস্তু এটা আসনৰ তলত দি ল'ব। লৈ তাৰে ওপৰত ৰঙা বস্ত্ৰ এখন পাতিব। তাতে এটা সিন্দুৰৰ কৌটা, সিন্দুৰ বুলি যি কওঁ, সিন্দুৰৰ টেমা এটা তাত মধ্যভাগত থৈ দিব আৰু তাতে অকণমান মিঠাতেল দি থ'ব। দি তাৰে ওপৰত ধুনীয়া কৰি ৰঙা কাপোৰ এখনেদি মেৰিয়াই দিব। দি সেই কাপোৰখন ধুনীয়া কৰি নেদেখাকৈ মেৰিয়াই দিব। 4 কোণত 4টা আমৰ পাত থৈ দিব।
দি এখন ধুনীয়াকৈ মিঠাতেলৰ চাকি জ্বলাব। কিন্তু অম্বুবাচী লগাৰ কিছু মুহূৰ্ত আগত অৰ্থাৎ শনিবাৰে ৰাতিপুৱা প্ৰাতঃ 5:57 এই কামটো কৰিব লাগে। সেইখিনিত সময়ত যথেষ্ট শুভযোগ প্ৰাপ্তি হ'ব। কৰি কিনে আপোনালোকে ধুনীয়াকৈ সেই সন্মান কৰিলে, কৰি উঠি কিনে সদায় মনত ৰাখিব নিত্য এই 4 দিন আপোনালোকে আসনখন টাচ নকৰিব। ধুনীয়া কৰি জনি মুদ্ৰাৰে, এনেকৈ আপোনালোকে জনি মুদ্ৰাৰে, মই একচুৱেলি দেখুৱাব পৰা নাই, আমাৰ যিটো জনি মুদ্ৰাৰে আমাৰ যিবিলাক চক্ৰ থাকে এই চক্ৰবিলাকক আমি ইচ্ছা কৰিলে এনেকৈ যে জনি মুদ্ৰাৰে যদি আমি দেৱীৰ মন্ত্ৰ জপ স্মৰণ কৰোঁ, দেৱীৰ নামত যদি আমি ধ্যান মন্ত্ৰ কৰোঁ, দেৱীৰ বীজ মন্ত্ৰ কৰোঁ, আমাৰ দেহৰ টোটেলি চক্ৰবিলাক এক্টিভ হয়, মন্ত্ৰবিলাক আমাৰ দেহাত এক্টিভ হয়। লগে লগে আমি এটা পজিটিভ এনাৰ্জি পাওঁ আৰু জীৱনত আমি কিছু কাম কৰিবলৈ নিজকে অনুভৱ কৰিব পাৰোঁ যে আমি কিছুমান শুভ কাম কৰিব পাৰিম বা আমাৰ জীৱনত কিছুমান পজিটিভ এনাৰ্জি আহিব ধৰিছে। এনেকৈ যদি আমি দেৱীৰ মন্ত্ৰ জপ কৰোঁ বা আমি আমাৰ দেহৰ থকা চক্ৰবোৰক আমি নিজে এক্টিভ কৰিব পাৰোঁ। ঠিক আছে, এনেধৰণে আপোনালোকে কৰিব, এনেকৈ কৰিব কণ্টিনিউ আপোনালোকৰ 25 তাৰিখলৈ। 26 তাৰিখে ৰাতিপুৱা সেইখন বস্ত্ৰৰ ওপৰত ধুনীয়া কৰি গংগাৰ পানী 100 লৈ এনেকৈ 3 পাক ঘূৰাই কিনে সেই গংগাৰ পানী চল নিজৰ শিৰত দিব। দি কিনে সেই যে ৰঙা কাপোৰখন আছে দেৱীৰ অংগ বস্ত্ৰ ৰূপে আপুনি আপোনাৰ হাতত গ্ৰহণ কৰিব পাৰে। আৰু সিন্দুৰৰ যিটো সেই টেমা থৈছিলোঁ সেই টেমাৰ পৰা অকণমান সিন্দুৰ বা লৈ যদি সদায় ছোৱালী হ'লে শিৰত, ল'ৰা হ'লে নিজৰ কপালত কাশ্যপস্যতুৰাসন ললাটে বুলি কয়, কপালত ল'লে যথেষ্ট যিসকল লোকৰ বিদ্যা প্ৰাপ্তি হোৱা নাই তেওঁলোকে বিদ্যা প্ৰাপ্তি পাব ফল, যিসকল লোকে কৰ্মত বাধা হৈছে তেওঁলোকে কৰ্মত শুভ ফল পাব, যিসকল লোকে মনৰ অশান্তি পাই আছে তেওঁলোকে যথেষ্ট শান্তি পাব। আৰু বিশেষকৈ যিসকল লোকৰ বিবাহ বিচ্ছেদ হয়, যিসকল লোকৰ মাংগলিক ৰিষ্ট হয় তেওঁলোকে অৱশ্যই হয়তো দেৱীৰ চৰণত যাব, নহ'লে এনেকৈ আসন পাতে। কিন্তু আসনত আপোনালোকে ৰেগুলাৰ ধূপ চাতি ধূনা একো নজ্বলাব। যেনেকৈ আসনখন স্থাপন কৰিছে তাৰে সন্মুখত এনেকৈ ধুনীয়াকৈ আপোনালোকে এই জনি মুদ্ৰা আপোনাৰ এনেকৈ ধুনীয়াকৈ স্থাপন কৰি ল'ব। লৈ কিনে দেৱীৰ নাম স্মৰণ কৰিব আৰু হৃদয়ৰ পৰি কৰিব। দেৱীক আপোনালোকে হাত জোৰ কৰি মিনতি কৰিব, আই দেৱী যেনেকৈ নওক আমাৰ জীৱনলৈ সুখ সমৃদ্ধি কৰাই দিয়া, বহুত যন্ত্ৰণাত আছে যাতে যন্ত্ৰণাৰ পৰা মুক্তি হ'ব পাৰোঁ, কমচে কম তুমি আশীৰ্বাদ কৰা। এনেকৈ দেৱীৰ নাম মন্ত্ৰ জপ, বীজ মন্ত্ৰ, ধ্যান মন্ত্ৰ আপোনালোকে জপ কৰিব আৰু এনেকৈ যথেষ্ট হ'ব পাৰে। আৰু যিসকল লোকে দেৱীৰ মন্ত্ৰ নাজানে আপোনালোকে ৰেগুলাৰ যেনেকৈ শিৱৰ মন্ত্ৰ জপ কৰে, যেনেকৈ কালীৰ মন্ত্ৰ, নাৰায়ণৰ মন্ত্ৰ, যোনে যি মন্ত্ৰ ভাল পায়, যি মন্ত্ৰৰ দ্বাৰা স্মৰণ কৰে সেই মন্ত্ৰ দিও যদি এনেকৈ স্মৰণ কৰে আপোনালোকে যথেষ্ট শুভ ফল কিন্তু পাব। গতিকে মই আশা কৰোঁ এনেধৰণে আপোনালোকে কামবোৰ কৰিব। ঠিক আছে।